এটা মুৰ্গীৰ ভিতৰৰ পেটুবিলাকহে এতিয়া 100 টকাত কিনিব পাৰিব। এটা গাহৰি মৰিছে বুলি ক'লে অকল 4,000 টকাহে পাব। অথচ 4,000 টকাত এটা গাহৰিৰ ঠেঙো কিনিব পৰা নাযায়। অসমৰ মুখ্যমন্ত্ৰীক এই কথাটো খুব ধুনীয়াকৈ কৈছোঁ আৰু কৈ মই তেখেতক কৈছোঁ যে আপুনি মোৰ লগত বহি DC, ADC আৰু ছাৰ্ভেয়ৰসকলক এখন মিটিং কৰাই দিব লাগে। যিবিলাক ত্ৰুটি আছে সেই ত্ৰুটিবিলাক নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে মোক কালি জনোৱা মতে তেখেতে পীযুষ হাজৰিকাক দায়িত্ব অৰ্পণ কৰিছে আৰু পীযুষ হাজৰিকাই 3 দিন বা 4 দিনৰ ভিতৰত শিৱসাগৰলৈ আহিব। সকলো ছাৰ্ভেয়ৰ যিসকল টিচাৰে ছাৰ্ভে কৰি আছে সকলোকে মিটিঙলৈ মাতিব। সেই মিটিঙত পীযুষ হাজৰিকা থাকিব, সেই মিটিঙত মই থাকিম, সেই মিটিঙত হয়তো আন বিধায়কবিলাককো মাতিব আৰু সেই মিটিঙত DC আৰু ADC সকলো বহি থাকিব আৰু সেইদিনাই আমি প্ৰত্যেকটো পৰিয়ালে যাতে যথোপযুক্ত ক্ষতিপূৰণ পায় তাৰ যিটো মেথডলজি সেই মেথডলজিটো ফাইনেল কৰি দিম। মই মুখ্যমন্ত্ৰীক যেতিয়া ক'লোঁ যে দাদা এতিয়াতো 1,20,000 টকাও নাপায়, তেতিয়া তেখেতে ক'লে যে দ্বিতীয়টো মই ছাৰ্ভে কৰাই দিম। মই ক'লোঁ দ্বিতীয় তৃতীয় এনেকৈ ছাৰ্ভে কৰাব ঠিকেই আছে, কিন্তু যদি আমি মেথডলজিটো যদি ছাৰ্ভেয়ৰসকলক ভালকৈ শিকাই নিদিওঁ তেতিয়াহ'লে পইচা পোৱাটো সম্ভৱপৰ নহয়। কাৰণ এটা মুৰ্গী মৰিছে বুলি ক'লে 100 টকাহে পাব। এটা গাহৰি মৰিছে বুলি ক'লে অকল 4,000 টকাহে পাব। অথচ 4,000 টকাত এটা গাহৰিৰ ঠেঙো কিনিব পৰা নাযায়। এটা মুৰ্গীৰ ভিতৰৰ পেটুবিলাকহে এতিয়া 100 টকাত কিনিব পাৰিব, মুৰ্গীটো নহয়। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ উপস্থিতিত মোৰ লগত DC আৰু ছাৰ্ভেয়ৰসকলৰ এখন মিটিং পাতি দিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ 3 দিন ধৰি বা 4 দিন ধৰি দিল্লীত থাকিব, গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব দিছে। পীযুষ হাজৰিকা আহিব আৰু ছাৰ্ভেয়ৰসকলক মোৰ সন্মুখত এখন মিটিং পতাব যাতে এই গোটেই অসুবিধাবিলাক দূৰ কৰি প্ৰকৃত অৰ্থত প্ৰত্যেকটো পৰিয়ালে যাতে প্ৰকৃত ক্ষতিপূৰণ পাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই আপোনালোকক এইটো কথা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।